আমাৰ বৰপেটা লোকসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰ্থাৎ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ প্ৰাৰ্থী মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াক তেখেতে তেওঁৰ নাম ডিক্লেয়াৰ হোৱাৰ পিছত মই যিহেতু কোকৰাঝাৰ ধুবুৰীকে আদি কৰি বা কলিকতাকে আদি কৰি বিভিন্ন কাৰ্যসূচীত আছিলোঁ যে আজি কোকৰাঝাৰত যোৱাৰ প্ৰাক মুহূৰ্তত তেখেতক আজি আহি পেলাই মই শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু মই যিহেতু স্বাভাৱিকতে ইয়াতে গাৰ্জেন মিনিষ্টাৰ হিচাপে মোৰ দায়িত্ব এটা আছে আৰু সেই দায়িত্ব পালন কৰিলোঁ আৰু লগতে যিহেতু মই পাটাচাৰকুছি সমষ্টিৰ বিধায়ক গতিকে পাটাচাৰকুছি সমষ্টি যিহেতু বা বজালী সমষ্টি যিহেতু আমাৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু মোৰ পূৰ্বৰ যিটো সমষ্টি সৰ্বভোগ সমষ্টি সেইটোও যিহেতু বৰ্তমান এইবাৰ নতুনকৈ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সেই বিষয় লৈ পেলাই কিছু আমি আলাপ কৰিছোঁ নিশ্চিত ওপৰত কেইবালাক ভোটত জয়লাভ কৰিব তথাপি আমি অভাৰ কনফিডেঞ্চ নলৈ পেলাই প্ৰতিটো ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPLৰ কাৰ্যকৰ্তাসকলে যাতে মানুহৰ ঘৰে ঘৰে গৈ মোদী ডাঙৰীয়াৰ যি নমস্কাৰ ইতিমধ্যে মোদী ডাঙৰীয়াই নমস্কাৰ দি পঠাই দিছে এই নমস্কাৰ যাতে ঘৰে ঘৰে যাতে তেওঁলোকে দিয়ে কাৰণ কিয় আমি যিহেতু মানুহক সেৱা কৰাৰ কাৰণেহে আহিছোঁ গতিকে সেই সেৱা কাৰ্যসূচী কৰোঁতে ক'ৰবাত হয়তো ৰৈ যাব পাৰে আৰু সেই ৰৈ যোৱাখিনিৰো আমি নাম আমি সংগ্ৰহ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই আমাৰ কাৰ্যকৰ্তাক জনাইছে যে এতিয়াও যদি তেনেকুৱাকৈ পাবলগীয়া বহু মানুহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰে হওক বা ৰেচন কাৰ্ডে হওক বিভিন্ন বা আয়ুষ্মান ভাৰতে হওক কোনোবা মানুহ যদি এতিয়াও পাবলৈ বঞ্চিত হৈ আছে এই নিৰ্বাচনৰ সময়তে তেওঁলোকৰ আমাৰ নামসমূহ সংগ্ৰহ কৰাৰ কাৰণে এটা নিৰ্দেশ প্ৰদান কৰিছে আৰু আমিও কাৰ্যকৰ্তাসকলক সেই নিৰ্দেশ প্ৰদান কৰিছোঁ ২-২-২০ তাৰিখে পাটাচাৰকুছি সমষ্টি সৰ্বভোগ সমষ্টিত কাৰ্যকৰ্তাসকলৰ লগত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ লগত কাৰ্যকৰ্তাসকলৰ বহিব আৰু মই ইতিমধ্যে মই যিমানখিনি জানো বিশেষকৈ পাটাচাৰকুছি সমষ্টি আৰু আমাৰ সৰ্বভোগ সমষ্টি বা সৰ্বভোগ ভৱানীপুৰ সমষ্টি মানুহে উৎফুল্লিত এইকাৰণে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক মানে বঙাইগাঁওবাসী ৰাইজে ভোট দিছে বহুবাৰ ভোট দিছে আৰু সেইকাৰণে অন্য সমষ্টিৰ মানুহৰ এটা মনত এটা ইচ্ছা এটা আছিলে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক তেতিয়া এবাৰ ভোট দিব যাতে পাৰে এইবাৰ সেই সুবৰ্ণ সুযোগটো পাইছে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি UPPL আৰু আমাৰ AGPৰ কাৰ্যকৰ্তাসকলে উৎফুল্লিত হৈছে আৰু জনসাধাৰণ সমগ্ৰ বৰপেটা লোকসভা জনসাধাৰণ উৎফুল্লিত মই বিভিন্ন মানুহৰ পৰা ফিডবেক লৈছোঁ আৰু এইটোৱে যে এইবাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ভোট দিম মনৰ এটা সেইটো এটা উৎসাহ এটা এতিয়া ধৰক মই এই সময়ত মই কাৰণ এতিয়া জনসাধাৰণৰ ওপৰত গোটেইখিনি আহি পৰিছে নিৰ্বাচন ঘোষণা নকৰালৈ আমি বিভিন্ন ধৰণৰ কথা কওঁ গতিকে নৰৰূপী জনাৰ্দনসকলে যিসকল আছে তেওঁলোকে নিশ্চিত ওপৰত হেৰি কৰিব আৰু মই ভাবোঁ যে মানুহ ৰাজনীতিবিদতকৈ জনসাধাৰণ অধিক চতুৰ কাৰণ কিয় বিভিন্ন বিবেক লগ লাগি তেওঁলোকৰ এটা অভিমত হয় সিদ্ধান্ত হয় গতিকে সেই সিদ্ধান্ত অভিমত ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত অভিমত বেলেগ একো নহয় যে সকলোৱে মোদী ডাঙৰীয়াক পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে গতিকে যিসকলে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰে তেওঁলোকে হয়তো বেলেগত ভোট দিব পাৰে সেইটো বেলেগ কথা কিন্তু যিহেতু মই এতিয়ালৈ যিটো জানো যে দেশৰ সমগ্ৰ দেশৰে প্ৰায় 65 পৰা 70% মানুহে মোদী ডাঙৰীয়াক ভোট দিয়াটো বিচাৰে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে সেইটো ধৰক অসম গণ পৰিষদৰ নিজৰ দলীয় বিষয় তেওঁলোকে যদি কিবা এটা সিদ্ধান্ত লয় তাত আমাৰ ক'বলগীয়া একো নাই মই সাধাৰণতে অন্য দলৰ বিষয়ে আভ্যন্তৰীণ বিষয়ত মই আগে পিছেও মাত মাতা নাই আৰু এতিয়াও মই সেইটো এই বিষয়ে মই ক'ব খোজা নাই মই যিমানখিনি জানো আমাৰ বৰপেটা লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী ডাঙৰীয়া এদিন আহিব এতিয়ালৈ মই সেইখিনি জানো কিন্তু নিশ্চিত তেওঁলোকৰ পৰা একো সূচী অহা নাই কাৰণ নিশ্চিত সূচী আহিব কিন্তু মই ইমানখিনি জানো যে অসমত হয়তো ক'তো নাহিলেও বৰপেটা লোকসভা সমষ্টিৰ কাৰণে হয়তো আহিব পাৰে কংগ্ৰেছৰ হাইকমাণ্ডলৈকে দিছে যে মনোৰঞ্জন তালুকদাৰ প্ৰাৰ্থী হ'ব লাগে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মানে প্ৰত্যাহাৰ কৰিব লাগে বুলি বুদ্ধিজীৱী এটা দলে এখন পত্ৰ দিছে এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া দিব এইটো ক্ষেত্ৰত মোৰ প্ৰতিক্ৰিয়া একো নাই কাৰণ কিয় মোৰ দৃষ্টিত অসমৰ প্ৰতিগৰাকী জনসাধাৰণে বুদ্ধিজীৱী কাৰণ কিয় এতিয়া কোনোবা কৃষক এজন সেই কৃষকজনে যি ফচল তেওঁ উৎপাদন কৰি আহিছে
কিন্তু মোৰ দৃষ্টিতো বুদ্ধিজীৱী কাৰণ কিয় আজি সৰিয়হ আমি সমগ্ৰ ভাৰতবৰ্ষতে আমি বিদেশৰ ওপৰত ডিপেণ্ডেণ্ট। এতিয়া যিসকলে সৰিয়হ খেতি কৰে মোৰ কাৰণেতো বেছি সম্পদ, কাৰণ কিয় সৰিয়হত তেলৰ দাম বাঢ়িলে সকলোৱে মানে আমি মূল্যবৃদ্ধিৰ কথা কওঁ, কিন্তু তাৰ বিপৰীতে যদি আমি প্ৰডাকশ্যন যদি নকৰোঁ, গতিকে সেইকাৰণে মোৰ দৃষ্টিতো যিসকলে সৰিয়হ খেতি কৰে তেওঁলোকো বুদ্ধিজীৱী, মোৰ দৃষ্টিতো যিসকলে স্কিল লেবাৰ তেওঁলোকো বুদ্ধিজীৱী। গতিকে কোনোবা বুদ্ধিজীৱীয়ে কোনোবা পাৰ্টিক লৈ পেলাই কিবা লিখিছে, মোৰ ক'বলগীয়া একো নাই। অসমৰ প্ৰতিগৰাকী জনসাধাৰণ আমাৰ কাৰণে সেৱাৰ থলী, প্ৰতিগৰাকী জনসাধাৰণক আমি নৰৰূপী নাৰায়ণ হিচাপে গণ্য কৰোঁ। তেওঁ আজি তেখেতে নিশ্চিত ৰূপত এগৰাকী সাহিত্যিক, এগৰাকী আৰু তেখেতে লগতে সমাজসেৱক বুলিও ক'ব পাৰোঁ। তেওঁ লিখনিৰ জৰিয়তে সমাজ সংস্কাৰৰ কথাও কৈছে। কিন্তু মই কোনো ব্যক্তিকে, অসমৰ কোনো ব্যক্তিকে বুলি নহয়, ভাৰততো এইচব নাই কনচেপ্ট, এইটো আমাৰ অসমতে নিজে মানে সজাই লোৱা এটা কনচেপ্ট বুদ্ধিজীৱী শব্দটো। কিন্তু মোৰ কাৰণে তেনেকুৱা বুদ্ধিজীৱী শব্দৰ কোনো অভিধানত অৰ্থ নাই। সকলোৱে বুদ্ধিজীৱী, সকলোৰে বুদ্ধি আছে, কাৰণ কিয় বুদ্ধি বিক্ৰী কৰি কোনো খোৱা নাই। বুদ্ধিজীৱী কোনে হ'ব যে সেই মানুহজনে যদি বুদ্ধিটো যদি বিক্ৰী কৰি খালেহেঁতেন। হীৰেণ গোহাঁই চাইটো বুদ্ধি বিক্ৰী কৰি খোৱা নাই, তেওঁ এটা সংস্কাৰক, তেওঁ সাহিত্য কৰিছে, তেওঁ সমালোচনা কৰিছে। গতিকে তেখেতে লিখিছে তেওঁৰ ব্যক্তিগত অভিমত সেইটো। নাই এইবোৰ ক'ত মোদী ডাঙৰীয়া, ক'ত মানে হিমন্ত বিশ্ব, ক'ত ফণীভূষণ চৌধুৰী আৰু ক'ত দুলুমুলু তাৰে কথা আনিম।